হাজোৰ লাহেশ্বৰী চাপৰি কৃষিভূমি অধিগ্ৰহণ সন্দৰ্ভত লাহেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতিৰ স্মাৰক পত্ৰ প্ৰদান। অসম চৰকাৰৰ হাজোৰ লাহেশ্বৰী চাপৰি কেইবাশ খিলঞ্জীয়া কৃষকৰ কৃষিভূমি অধিগ্ৰহণ কৰি চাপৰিটোৰ কাষেৰে নিৰন্তৰভাৱে বৈ থকা ব্ৰহ্মপুত্ৰৰ সুঁতিটো বন্ধ কৰি দিব ওলাইছে। এনে কৰিলে বৃহত্তৰ অঞ্চলটোৰ কৃষকসকল নিশেষ হৈ যোৱাৰ লগতে সুঁতিটো বন্ধ কৰাৰ ফলত অঞ্চলটোৰ ভিতৰুৱা অঞ্চলৰ কৃষিভূমিসমূহো মৰুভূমিত পৰিণত হোৱাৰ আশংকাত ভুগিছে কৃষক ৰাইজে। তদুপৰি ভৱিষ্যতে নিৰন্তৰভাৱে বৈ থকা ব্ৰহ্মপুত্ৰ নদীৰ এই সুঁতিটো বন্ধ হৈ পৰিলে ভৱিষ্যতে এই অঞ্চলটোত প্ৰলয়ংকাৰী বানপানীৰ সন্মুখীন হোৱাৰো থল আছে। তাৰ প্ৰতি লক্ষ্য ৰাখি লাহেশ্বৰী চাপৰিৰ কাষেৰে বৈ থকা ব্ৰহ্মপুত্ৰ নদীৰ এই সুঁতিটো বন্ধ নকৰি ইয়াৰে কৃষিভূমিসমূহ অধিগ্ৰহণ নকৰিবলৈ লাহেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতিৰ লগতে অঞ্চলটোৰ কেইবাটাও সংগঠনে হাজো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আমাৰ কামৰূপ জিলাৰ পশ্চিম অংশৰ মৌজাৰ প্ৰায় আটাইকেইখন গাঁৱৰ আমাৰ খিলঞ্জীয়া কৃষকসকলে বহু বছৰ ধৰি আমাৰ লাহেশ্বৰী চাপৰিত কৃষিৰ জৰিয়তে নিজৰ পৰিয়াল পোহপাল দি আহিছে আৰু এই চাপৰিটোৰ ওচৰেৰে ব্ৰহ্মপুত্ৰৰ এটি সুঁতি নিৰন্তৰভাৱে বৈ আছে। কিন্তু অতি দুৰ্ভাগ্য আৰু পৰিতাপৰ কথাটো হ'ল যে আমি দেখিবলৈ পাইছোঁ যে চৰকাৰে এই খিলঞ্জীয়া কৃষকৰ কৃষিভূমিসমূহ হস্তান্তৰ কৰিবলৈ ওলাইছে, বনিয়াক গতাবলৈ ওলাইছে আৰু তাৰোপৰি আমাৰ যে এই নিৰন্তৰভাৱে বৈ থকা ব্ৰহ্মপুত্ৰৰ সুঁতিটো বন্ধ কৰি দিয়াৰ পৰিকল্পনা কৰিছে। তাৰ আমি অত্যন্ত দুখ পাইছোঁ, কাৰণ এখন খিলঞ্জীয়া চৰকাৰ হিচাপে খিলঞ্জীয়া লোকসকলক এনেকুৱাকৈ অত্যাচাৰ কৰিব নাপায়। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আজি হাজো ৰাজহ চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। এনে কৰিলে আমাৰ কৃষকসকল সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে ভৱিষ্যতে এই সুঁতিটো বন্ধ হ'লে বৰ্তমান শিৱসাগৰত যিটো বানপানী প্ৰলয়ংকাৰী বানপানী দেখা দিছে, ভৱিষ্যতে আমাৰ এই অঞ্চলবিলাকত প্ৰলয়ংকাৰী বানপানী দেখা দিব বুলি আমাৰ সন্দেহ প্ৰকাশ হৈছে। সেয়ে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে অসম চৰকাৰক আমি এই স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু আমি সকীয়াই দিব বিচাৰিছোঁ, অনতিপলমে যদি এই কাৰ্য বন্ধ নকৰে আৰু এই মাটি যদি বনিয়াক গতাই দিয়ে তেতিয়াহ'লে কিন্তু আমি চৰকাৰৰ বিৰুদ্ধে প্ৰশাসনৰ বিৰুদ্ধে কৃষকসকলক লগত লৈ ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'